মাৰ্কেটত আমি যিটো দেখোঁ তাৰে ওপৰত আমি ট্ৰেড কৰিব লাগিব। মাৰ্কেটত ধৰি লওক আমি যিটো আমি মনত ভাবোঁ সেইটোৰ দ্বাৰা আমি ট্ৰেড কৰিলে নহয়। ট্ৰেড দ্য মাৰ্কেট হোৱাট ইউ চি, ডু নট ট্ৰেড দ্য মাৰ্কেট হোৱাট ইউ থিংক। কথাটো তেনেকুৱা, আমি যিটো দেখোঁ সেইটো আমি ট্ৰেড কৰিব লাগিব। মই এটা ট্ৰেড দেখাই দিছোঁ আপোনালোকক। মোৰ লাষ্ট ছেশ্যনৰ মোৰ যিটো কুডইলত ট্ৰেড আছিলে, সেইটো ৰিক্স ৱেট কেনেকুৱা আছিলে বা ট্ৰেডটো আমি কেনেকুৱা টাইপত ল'লোঁ, সেই বস্তুটো মই আপোনালোকক দেখাই দিম। দিছ ইজ মাই ক্ৰুড অইল ট্ৰেড। তো এইটো মোৰ ট্ৰেড আছিলে। চিম্পল লজিক কি আছিলে, মই যিটো কৰোঁ যে ট্ৰেড দ্য মাৰ্কেট হোৱাট ইউ চি, ডু নট ট্ৰেড দ্য মাৰ্কেট হোৱাট ইউ থিংক। এইটো বেচিছত মই যিটো কথা ক'লোঁ, এইটো আমাৰ যিটো প্ৰাইচ আছিলে, ইয়াৰ পৰা আমাৰ চেলিং প্ৰাইচ আছিলে অলমষ্ট 6,025, 6,000 লেভেলৰ পৰা। তাৰ পৰা আমি প্ৰিভিয়াছ ডেট শ্বাৰ্প চেলিং আমি দেখিছোঁ। তাৰপিছত লাষ্ট ডেবিট ছেশ্যন অপেনিং সেই লেভেলৰ পৰা শ্বাৰ্প চেলিং এগেইন ষ্টাৰ্ট হৈছে। তাৰমানে আমি ইয়াৰ পৰা কি আমি লজিক লগাব পাৰোঁ কি মাৰ্কেটখন চেলিঙত আছে, অভাৰঅল চেলিং প্ৰেছাৰ মাৰ্কেটত এভেইলেবল আছে। ইয়াৰ পৰা এগেইন এইটো লেভেলৰ পৰা এগেইন অকণমান পুল বেক কৰি তাৰ পৰা এগেইন চেলিং হৈছে। এইটো লেভেলত ছাপোৰ্ট, ষ্ট্ৰং ছাপোৰ্ট খুদে লৈছিলে, এইটোৰ পৰা এগেইন বাইং হৈছে। তো এগেইন যেতিয়া এই লেভেলটোত গ'ল, তো তাৰ পৰা আপোনাৰ চেলিং কনভিকশ্যন আপোনাৰ 80% আছিলে। তো সেই টেকটো মই লৈছিলোঁ। 18 পইণ্ট মোৰ ৰিক্স আছিলে আৰু আল্টিমেটলি মোৰ পইণ্টছ আছিলে 41 পইণ্ট। তাৰমানে আপোনাৰ ৰুপিজ 1800 টকা ৰিক্স আছিলে আৰু টেকটোত প্ৰফিট 4,100 ৰুপিজ। তো এই টেকটো আল্টিমেটলি আমাৰ ছাকচেছফুলি যোৱাকালি বুক গৈছে। তাৰ পৰা এগেইন ইয়াৰ পৰা এগেইন আৰু ছাপোৰ্টত গৈছে। যিহেতু আমাৰ ইয়াত ট্ৰেড হৈ গ'ল, আমাৰ ওৱান ডেত মেক্সিমাম দুটা ট্ৰেড প্লেন থাকে। এটা ট্ৰেড আমাৰ ছাকচেছফুলি হোৱাৰ কাৰণে আৰু নেক্সট ট্ৰেড আমি প্লেন কৰা নাই। তো আল্টিমেটলি এই লেভেলৰ পৰা আল্টিমেটলি এটা শ্বাৰ্প এটা বাইং হৈ গ'ল, কাৰণ কি এটা ষ্ট্ৰং ছাপোৰ্ট এৰিয়া আছিলে। লজিক তেনেকুৱা, আমি মাৰ্কেটখনত যিটো দেখোঁ সেইটোৰ বেছত আমি ট্ৰেড কৰিব লাগিব। যিটো আমি ভাবোঁ যে ইয়াৰ পৰা ওপৰত যাব তলত যাব, তো সেনেকুৱা থিংকত আমাৰ মাৰ্কেটত ট্ৰেড হ'ব। সেইটোৱে।